আপোনালোকে গমেই পায় এইকেইদিন পানী পৰি আছে, গোটেই দিনটো পানী পানী কৰি মানুহজনে কামত যাবই পৰা নাই। আজি শুকুৰবাৰ, আজি কামত গৈছে, তথাপি বৰ্তমান পানী পৰি আছে। এতিয়া 6টা বাজে আৰু এইমাত্ৰ মানুহজনে অলপমান বজাৰ লৈ আহিল কামৰ পৰা আহোঁতে। চিটি আনিছে চাউল, গাখীৰ আনিছে চাহ খাবলৈ। কিমান আৰু ৰঙা চাহ খাব? গাখীৰ আনিছে, মাংস আনিছে নেকি? অলপমান মাংস আনিছে আৰু চাহ খাবলৈ বিস্কুট আনিছে। বিস্কুট নাই নহয়, ৰাতিপুৱা মই থৈ ৰাখিছিলোঁ, থৈ আছে। থৈটো সদায় খোৱা নাযায়, আজি মই বিস্কুট খাব লাগিব। এতিয়া মই ৰন্ধা বঢ়াত আৰম্ভ কৰোঁ। প্ৰথমতে গাখীৰ চাউল দিম। আজি মাংস আনিছে, আলু নাই। আলু নিৰাকেৰে খাব লাগিব, কালি বজাৰ আছে নহয়। মাংস বনাই নাযায়, কাৰা কাৰি আজি সন্ধিয়া হৈছে মোৰ। পানীৰ পৰা দিম যে, পানী পৰাৰ কাৰণে মাংস বোলে কাৰা কাৰি আছা। গাখীৰ পৰিব, আলু নাই, গাখীৰ পৰে আৰু চাবি। আলু নহ'লেও হ'ব, আলুটো ইমান এটা মানুহে দুজন আৰু কি আলু লাগে। কালি বজাৰ আছে নহয়। এই যে গেছৰ চুলাটা এতিয়া বেয়া হৈছে, ইয়াতে জাল হৈ থাক, লাহে লাহে চেনি চাপাত দিয়া হৈছে। আৰু সন্ধিয়া এবাৰ চাহ খাইছোঁ দেই আমি। বৌহঁতে আহিছিল, বৌ, মই, মা। গাখীৰ চাহে খাইছোঁ, অলপমান গাখীৰ আছিল। এতিয়া মানুহজনক বনাই দিম যেতিয়া ময়ো অলপমান খাই লওঁ। চাহটো অলপ ভালকৈ দিবি। দিম নে ভালকৈ? পাতলকৈ চাহ নিদিবি। এই বৰষুণত তিতি তিতি আহিলেই ভালকৈ দিব লাগিব। ইমান কষ্ট কৰি আনিছে, গাখীৰ পোৱাই নাযায় বৰ্তমান। কালিও গাখীৰ আনিব যায়, ঘূৰি আহিছে, গাখীৰে নাই। আজি পাইছে দে চাহ হ'ল নেকি? চাহ হ'ল, 2 কাপ চাহ আৰু বিস্কুট খাবি না? ভাত বহাই দিলোঁ, চাহখিনি খাম। তাৰমানে তৰকাৰীখন বনালে আদা নহৰু আদা নহ'লেও হ'ব দে। এই হ'ব, চলিব, এনেকৈ খাব লাগিব। আদা আনিলে আদা নি কৰি আদা আনিলে আদা নি হয়। ৰঙা চাহ খাইতে খাইতে আদা চেষ্টা। এই বিস্কুটটো খাই বহুত ভাল লাগে, বুজিলে না? টচ সোৱাদ লাগে নহয়। চাহ খাম, ৰিল বনাব নোৱাৰি, লাইন নাই, ৰাতিহে ৰিল বনাওঁ। ভোক লাগি আছে এদিন পূজা আহিছে, বৰষুণ পৰি আছে। এদিন মেইন ঘৰতে লাইন কাটি দিছে তেজবোমা। কি যে হ'ব দে, চাহখিনি খা। খাই লওঁ, ঠাণ্ডা হ'লে সোৱাদ নালাগে। পূজাৰ বজাৰ কৰা নহ'ব এইবাৰ, পানী পানী হৈ যাব। কি কৰিব? উপায় নাই, পইচা পাতিও নাই নহয়। কেনেকৈ বজাৰ কৰিম? কামে কৰিব পৰা নাই। চাউলো তেজ পাইছে, বেয়া কথা হ'ল এতিয়া। লাইনৰ বিল দিব লগা হ'ল 3 মাহত। ভেজালতে ভেজাল, যখন ভেজাল আহে না আহিয়ে থাকে। ভেজালবিলাক চেচে নাপায়, জানি না? এটাৰ ওপৰত এটা ভেজাল আহি থাকে। মানুহ দুটা হ'লে কি হ'ব? বহুত ভেজাল টানিব লগা হৈছে। সংসাৰ কৰা মুখৰ কথা নহয়। ভাতখিনি হ'লে নেকি? ভাত হ'ল, চাহখিনি খোৱা হ'লে আদা নহৰু চলাওঁ। বহি খা অলপ। নালাগে দে, থিয় খাম। নাই অলপমান আছে। ধুনীয়াকৈ দুইটাই থৈ দিলোঁ আৰু পিঁয়াজখিনি কাটি আছোঁ। শুকান জলকীয়া নাই, কেঁচা জলকীয়া বটি দিম। আপোনাৰ লগতে গমেই পায়। এতিয়া গল দিব লাগিব মোক, গল নিদিলে ক'ত মাংস খাব পাৰিম? গল দিব লাগিব এই তাত। দুখীয়া মানুহ নহয় আমি। এনেকৈ কলপাতত কেতিয়াবা বস্তু থৈ ভালে লাগে নহয়, খায়ো ভাল লাগে। কলপাততে ভাত খাম আজি। তামোল চবাই আছোঁ দেই, তামোল খাই ভাল পাওঁ মই। গোটেই নাযাওঁ কিয়, তামোল এখন লৈয়ে যাম লগত। কাৰোবাৰ আছে না নাই নাজানো নহয়, সেইকাৰণে লগত থাকে মোৰ তামোল।
কামোৰ খাব নাপালে মাথা চাথা গৰম হৈ যায়। মছলাখিনি বটি লওঁ পটাপট বটি লওঁ। যি পানী পৰিও আছে, পানী পৰাৰ কাৰণে একো শুনা নাযায়। গোটেই দিনটা নাছিল যে পানী, আজি মিছা ক'লে কি হ'ব, আমি ভালেই গ'ল দিনটা নহয়, সন্ধিয়াৰ পৰা পানী। কালি বা কি কৰে, কালিতো বজাৰ আছে। আচল গাঁৱৰ বন্ধু উঠছে, আচল গাঁৱৰ বন্ধু তাক দিয়াত না কিমান জাগাত ঘূৰি আপোনালোকে পূজাৰ বজাৰ কৰিলে নাই? মই কিন্তু কৰা নাই দেই, মনটো খাবলগো কৰি আছে। কেতিয়া নে পূজাৰ বজাৰ কৰিব? বিশেষ একো নানো, সৰু বস্তুহে লৈ আহিম, ইমান ডাঙৰ বস্তু নানো নহয়। গ'লেই হ'ল, হা সময়ত গ'লেই হ'ল, এতিয়া বহুত দিন আছে। বহুত দিন আছে, কিন্তু ইমান দিন ছোৱালীজনী থাকিলে ইমান দিন বজাৰ হৈয়ে গ'ল হয় আধা আধি না। আমাৰ ছোৱালীজনী নাই নহয়, থাকিলে ইমান দিন বজাৰ হৈ গ'ল হয় আৰু থাকিম। মছলাটো বুটি থাক। মই গোটেইখিনি ধুনীয়াকৈ চুচৰাওঁ, মাংসখিনি ধুই দিছোঁ, পিঁয়াজো কাটিলোঁ, আৰু এই আদা নহৰু, আদা নাই দিয়া মিছা কথা, কেঁচা জলকীয়া আৰু নহৰু দিছোঁ, আৰু অকণমান জিৰা দিছোঁ। এতিয়া তৰকাৰীখন বনাম। কেৰাহীখন গৰম হ'ল, এই বাতি মই মিঠাতেল অলপমান, তেজপাত ঠাণ্ডা লাগব না তেজপাত। আমাৰ বাজাৰতো দুডাল গছ আছে, আনিব লাগিব মানে। সিফালে বেছি সোৱাদ নালাগে তেজপাত। তেলখিনি গৰম হোৱাই নাই, গৰম হওক। তেলখিনি গৰম হৈ থাক, কাষতে অলপমান খালি দিম, লেতেৰা হৈ আছে, ধুই দিয়ে হ'ব নহয়। তেলখিনি গৰম হ'ল, পিঁয়াজখিনি এৰি দিম দেই। জ্বালা দুটা হৈছে নহয়, চববিলাক হাতখন ফুলি আছে যে। ভালকৈ হাতখন ধুবি। শুকান জ্বলা অলপ কালাৰখিনি ধুনীয়া হয়, জ্বলা দিব লাগিব। পিঁয়াজখিনি মই ধুনীয়াকৈ ভাজি আছোঁ দেই। প্ৰথমতে পিঁয়াজখিনি মোৰ আধা ভাজা হৈ গ'ল, এতিয়া মছলাখিনি দিম। আজি আগতে মছলাখিনি ভাজি ল'ম দেই, মছলাৰ পানীখিনিও দি দিম। এইবাৰ দিম নিমখ, এনেকুৱা বা হয়, শুকানকৈ বনাম, সেইকাৰণে নিমখ অলপমান দিছোঁ দেই। নিমখ দিলোঁ, এতিয়া ৰংগুড়া দি দিম, ৰংগুড়া দি দিলোঁ। এতিয়া অলপ গুড়া জ্বলা, কাশ্মীৰী গুড়া জ্বলা অলপ বেছি নিদিওঁ, কাঁচা জ্বলা গোটা হৈছে নহয়। বেছি নিদিবি, অকণমান দে। অকণমানে এতিয়া ধুনীয়াকৈ মছলাখিনি ভাজি ল'ম। এনেকুৱা হয়, আজি এনেকৈ বনাই চাওঁচোন কেনেকুৱা লাগে। সদায়তো আগতে মাংসখিনি ভাজি লওঁ, আজি মছলাখিনি ভাজি বনাওঁ নহয়। আমি ভাজা হ'লে মাংসখিনি এৰি দিম, আপুনি অলপমান চাই উঠিব লাগিব। এতিয়া মই এইখিনি ভাজা হৈ গ'ল, এতিয়া মাংসখিনি এৰি দিম দেই। যি মছলা আছিলে দি দিলোঁ, পাখান দি ধৰি গ'ল, পিছলা হৈছে নহয়। ধুনীয়াকৈ মাংসখিনি ভাজি আছোঁ দেই। এইখিনি ভাজা হ'লে পানী দিম। মোৰ মাংসখিনি ধুনীয়াকৈ ভাজা হৈ গ'ল, এতিয়া মই পানী দিম দেই। আলু নহা তৰকাৰী, অলপমান আলু নহ'লেও ভাল লাগে। সেইদিনাখন আমি মৰিগাঁৱত হাঁহৰ মাংস খালোঁ, আলু নিদি, বঢ়িয়া লাগছে, ধুনীয়া লাগছে। ধুনীয়া লাগে আলু নিদিয়া মাংস খাই, আলুবিলাক মিঠা লাগে। আৰু আমাৰ বনি জোৱাই ঘৰতো খাইছোঁ, ভণ্টিহঁতৰ ঘৰত শুকানকৈ বনাম। সেইখিনি তৰকাৰীখিনি কাটি দিছোঁ আৰু অপেক্ষা কৰি আছোঁ কেতিয়া তৰকাৰী হ'ব, ভাত খাব যাম। আৰু ইনভাৰ্টাৰৰ চাৰ্জো যাব পাৰে, কোনো গেৰেণ্টি নাই। আৰু মোৰ ভিডিঅ'টো আপোনালোকে ক'ৰ পৰা চাইছে কমেণ্ট কৰি জনাবচোন, জানিবলৈ মন যায় নহয় আপোনালোকে ক'ৰ পৰা চাইছে, কোন ঠাইত পৰা চাইছে, মোৰো ইচ্ছা যায়। সেয়াই আৰু এতিয়া তৰকাৰীখিনি অপেক্ষা কৰি আছোঁ, নহ'লে ভাত খাম। আপোনালোকে সকলোৱে ভিডিঅ'টো চাই থাকিব দেই।
হৈ গ'ল এতিয়া ভাত বাঢ়ি আছোঁ ভাত খাম আজি এখন তৰকাৰী দিয়ে ভাত দেই এতিয়া ৰন্ধা কৰা ন ভাজা তৰকাৰী নাই আজি কলৰ পাতত নেকি কলপাততে খাম খাবি না খাব লাগিব দিলেতো আৰু খাবই লাগিব উপায় নাই আজি যদি কলৰ পাতত খাৱা কলপাতত ভাল লাগে আৰু ভাত খাই ধুনীয়া চেন কৰিব কলৰ পাতখিনি নহয় ভাজা বস্তু নাই নহয় পিঁয়াজ আৰু জলকীয়াই ল'লোঁ দেই এতিয়া তৰকাৰীখিনি ভাজা বস্তু আছে কিন্তু ভাজা নাই এয়া চাক তৰকাৰীখন ধুনীয়া আহিছে ন ধুনীয়া হৈছে আলু নাই আলু নিদিয়া তৰকাৰী নহয় আলুটো বেছি এনেই মই ভালো নাপাওঁ দেই বেছি সোৱাদ নহয় আলুটা মোৰ মতে তথাপিও আলুটা দিলে আৰু ভাল লাগে এই আৰু নহয় ধুনীয়া ধুনীয়া ইমান ধুনীয়াকৈ তৰকাৰীখন বনালোঁ আৰু ৰাতি হ'ল এতিয়া 9টা বাজিল ভাতখিনি খাওঁ আঞ্জাৰ সোৱাদখিনি বা কেনেকুৱা হ'ল জ্বলাটা বা খাব পাৰিম নে নাই নিজে বনাইছা সোৱাদ হ'ব সোৱাদ হ'ব লাগিব কলপাতত ভাত খাই ভালে লাগে কলপাতত ভাত মানে কি আমিও খাইছিলোঁ আগত মাটি দালিত ভাত বনাব লাগে আৰু কাহি নাছিল আগত কলপাতত কষ্টকৈ খাইছোঁ আমি আগত মানুহৰ অভাৱটো বেছি আছিল স্কুল যাওঁতে মাৰি ভাত মাটি দালিত বনাইছিল আৰু কলপাতত মায়ে ভাত দিছিল খাই স্কুলত দিছিলোঁ ৰাতিপুৱা খোৱা দুপৰীয়া 12টাতে খোৱা এতিয়া ৰাতিপুৱা খাৱা কয় নেকি 12টাতে খাইছা 12টা বজাত খাইছোঁ নহয় ভোক লাগছে এতিয়া 9টা বাজিল আৰু যিসকলে মোৰ ভিডিঅ'টো নতুন চাই আছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যিসকলে মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেওঁলোকে নিশ্চয় কমেণ্ট কৰি জনাব আৰু আজিৰ ভিডিঅ'টো ইমানেই লগ পাম নেক্সট ভিডিঅ'ত বাই বাই